নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। নতুন শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা সন্দৰ্ভত এটা মন্তব্য কৰিছে। নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু উপস্থিত হৈ এই সম্পৰ্কে বহুকেইটা মন্তব্য কৰিছে। বিশ্ববিদ্যালয়খনক উন্নত মানদণ্ডৰ বিশ্ববিদ্যালয় হিচাপে গঢ়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে শিক্ষামন্ত্ৰীয়ে। লগতে তেওঁ বিশ্ববিদ্যালয়খনত কয় যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেট্ৰিক পৰীক্ষাৰ বিষয়ে লোৱা হ'ব সিদ্ধান্ত। লগতে শিক্ষামন্ত্ৰী গৰাকীয়ে হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভতো লোৱা হ'ব সিদ্ধান্ত বুলি উল্লেখ কৰে। চৰকাৰে দিব লগা চাকৰিৰ সন্দৰ্ভতো শিক্ষামন্ত্ৰীৰ ঘোষণা। 1 লাখ চাকৰিৰ অধিক সংখ্যকে শিক্ষা বিভাগৰ অধীনত হ'ব নিযুক্তি। শিক্ষা বিভাগক পেপাৰলেছ কৰাৰ পৰিকল্পনা কৰিছে নতুন শিক্ষামন্ত্ৰীয়ে। ই-টিচিং আৰু ই-লাৰ্ণিং ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে আৰু পৰিত্যাজ্য অৱস্থাত পৰি থকা স্কুটিসমূহ বিতৰণৰ ব্যৱস্থা কৰিব। আগন্তুক 10 দিনৰ ভিতৰত বিতৰণ কৰা হ'ব স্কুটি ছাত্ৰীসকলক। বহুতো ছাত্ৰীক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ছাত্ৰীসকলক বিতৰণ কৰা নাছিল স্কুটি, কিন্তু এই স্কুটি 10 দিনৰ ভিতৰত বিতৰণ কৰা হ'ব বুলি নতুন শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে উল্লেখ কৰে। ৰাজ্যত জাৰি কৰা হৈছে নতুন SOP। সাধাৰণ জনসাধাৰণৰ বাবে এইবাৰ কঠিন হৈ পৰিছে চলা ফুৰা কৰা আৰু সেই সময়তে ৰাজ্যত পুৱা 9 বজাৰ পৰা খুলিব পাৰিব সুৰাৰ বিপণী। ৰাজ্যত প্ৰতিদিনা বৃদ্ধি পাবলৈ ধৰিছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ প্ৰতি দৃষ্টি ৰাখি ইতিমধ্যে অসম চৰকাৰে সকলো দোকান পোহাৰ 16 মেৰ পৰা দিনৰ 11 বজালৈকেহে খুলিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। আৰু তাৰ পাছতে আবকাৰী বিভাগেও জাৰি কৰিছে এক নতুন নিৰ্দেশনা। যিটো সময়ত সাধাৰণ মানুহ ৰাস্তাত ওলাবলৈ ভয় কৰে, সেইটো সময়ত পুৱা 9 বজাৰ পৰা ৰাজ্যত খুলিব পৰাৰ এটা ব্যৱস্থা কৰি দিছে সুৰাৰ বিপণীসমূহ। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়ৰ পাইলট গাড়ী দুৰ্ঘটনাগ্ৰস্ত। আহত হৈছে 3জন নিৰাপত্তাৰক্ষী। বোকাখাতৰ লখৌজানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়ৰ পাইলট গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু AS 308766 নম্বৰৰ পাইলট বলেৰোৰ গাড়ীখনৰ সৈতে AS 05C আৰু লগতে 6308 নম্বৰৰ ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ। আৰু এই সংঘৰ্ষত পাইলট গাড়ীখনৰ 3জন নিৰাপত্তাৰক্ষী আঘাতপ্ৰাপ্ত হৈছে। আহত কেইজনক বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে। আৰু ডিব্ৰুগড় অভিমুখী আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়। সমগ্ৰ অসমৰ বাবে এতিয়া চৰকাৰে পুনৰবাৰ প্ৰশাসনে নতুন এটা SOP জাৰি কৰিছে। ৰাজ্যত অব্যাহত আছে কৰোনাৰ সন্ত্ৰাস আৰু কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন SOP। নতুন SOPত প্ৰথমতে সমগ্ৰ ৰাজ্যতে পুৱা 12 বজাৰ পৰা সান্ধ্য আইন বলবৎ বুলি কোৱা হৈছিল যদিও এতিয়া সংশোধন কৰা হৈছে এই SOP। চহৰ অঞ্চলতহে 11 বজাত বন্ধ হ'ব দোকান পোহাৰ আৰু চহৰ অঞ্চলত 12 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন থাকিব। আৰু চহৰৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধত থকা অঞ্চলত হ'ব এই নিয়ম প্ৰযোজ্য। যান বাহনৰ ক্ষেত্ৰত থকা যুগ্ম অযুগ্ম বাহন চলাচলৰ নিয়ম কেৱল নগৰ অঞ্চলত প্ৰযোজ্য হ'ব। ঘূৰ্ণীবতাহ টকটেক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰ্যালোচনা বৈঠক 16ৰ পৰা 18 মেলৈ চলাব এই তাণ্ডৱ। যোৱাকালি নিশা কৰ্ণাটকৰ উপকূলত আঘাত কৰিব লগা এই ধুমুহাই 16ৰ পৰা 18 মেৰ ভিতৰত সৃষ্টি কৰিব পাৰে বিপদজনক পৰিস্থিতি। আৰু ইয়াৰ বাবে এতিয়া প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা আৰু প্ৰশাসনে সতৰ্ক হ'বলৈ এবাৰ জনাই দিছে সমগ্ৰ দাঁতি কাষৰীয়া অঞ্চলত। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ধুমুহাৰ সৈতে মোকাবিলা কৰিবলৈ যথেষ্টখিনি প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে কেৰালাত প্ৰচণ্ড বৰষুণ হোৱা দেখা গৈছে। ইফালে লাক্ষাদ্বীপতো ধুমুহাৰ ফলত গছ-গছনি উভালি পৰা দেখা পোৱা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘূৰ্ণীবতাহ টকটেৰ ধাৰা উদ্ভৱ হ'ব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা পৰ্যালোচনা বৈঠকত বিষয়াসকলক ধুমুহা স্পৰ্শ কৰিব পৰা লোকসকলক সুৰক্ষিত স্থানলৈ লৈ যোৱাৰ বাবে সকলো পদক্ষেপ ল'বলৈ কৈছে। প্ৰকৃতিক কোনেও ধৰি ৰাখিব নোৱাৰে। বতৰ বিজ্ঞান বিভাগৰ মতে 16ৰ পৰা 18 মেৰ ভিতৰত টকটেক ধুমুহাই অতি চৰম ৰূপ ল'ব পাৰে। উল্লেখ্য
ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে দলৰ এবাৰ সংখ্যা 53ৰ পৰা 100লৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় জল আয়োগে ঘূৰ্ণীবতাহৰ বাবে কেৰালাৰ কেন্দ্ৰীয় আৰু উত্তৰ অংশ আৰু কৰ্ণাটকৰ দক্ষিণ উপকূলীয় অঞ্চলত মধ্যমৰ পৰা উচ্চ স্তৰৰ বিপদৰ শংকা কৰি সতৰ্কতা জাৰি কৰিছে। গোৱাটো ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিৰ লগে লগে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো এইবাৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা ভাইৰাছৰ সংক্ৰমণ। অসমত শনিবাৰৰ দিনটোত নতুনকৈ 5347 গৰাকী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ইফালে দিনটোত কৰোনাৰ ফলত 63জন ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই কথা জানিবলৈ দিয়ে। জানিব পৰা মতে দিনটোত ৰাজ্যখনত মুঠ 64,701টা কৰোনা টেষ্ট কৰা হৈছে। আৰু উল্লেখ্য যে ৰাজ্যত কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে বিভিন্ন কঠোৰ নীতি নিয়ম প্ৰযোজ্য কৰাৰ সমান্তৰালকৈ দেওবাৰৰ পৰা চহৰ নগৰ অৰ্থাৎ আজিৰ পৰা চহৰ নগৰ অঞ্চলসমূহৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। ৰাইজে চৰকাৰৰ প্ৰশাসনৰ নীতি নিয়ম নামানিলে সম্পূৰ্ণ লকডাউন দিবলৈ বাধ্য হ'ব। আজি দক্ষিণ চালমাৰা মানকাছাৰ জিলাৰ প্ৰশাসন আৰু মহকুমা স্বাস্থ্য বিভাগে জিলাখনক কোভিড-19ৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে জিলাবাসীক এক প্ৰকাৰে কঠোৰ সকিয়নি প্ৰদান কৰে। কোভিড-19ৰ ফলত দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰশাসনেও জাৰি কৰিছে নতুন SOP। প্ৰতিদিনে ৰাজ্যত এতিয়া কোভিডত আক্ৰান্ত হৈ মানুহ মৃত্যুমুখত পৰিবলৈ ধৰিছে। বহুতো মানুহৰ মৃত্যু হৈছে। অথচ আজিৰ দিনতো দক্ষিণ চালমাৰা মানকাছাৰ জিলাত একাংশ লোক এতিয়াও কোভিড-19 অৰ্থাৎ কৰোনা বেমাৰক বিশ্বাস নকৰা পৰিলক্ষিত হৈছে। চৰকাৰে বান্ধি দিয়া নিৰ্দেশনা সচেতন মহলে মানিছে যদিও আন একাংশজনে চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুল দেখুৱাই কোভিড-19 যেন সংবাদ মাধ্যমৰ সৃষ্টি বুলি ক'ব বিচাৰে। যদি এনেকৈ মানুহে কোভিডৰ কাৰণে দিয়া SOP নামানে তেনেহ'লে বাধ্য হ'ব লকডাউন দিবলৈ। গতিকে সকলোৱে এই কৰোনাৰ যি নতুন SOP প্ৰশাসনে জাৰি কৰিছে ইয়াক সকলোৱে মানি সামাজিক দূৰত্ব বজাই ৰাখি আমি কৰোনাক মুক্ত অসম কৰিব লাগিব। আৰু আন এটা খবৰ হৈছে পশ্চিমবংগত 15 দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। পশ্চিমবংগত কৰোনাৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰা হৈছে। 16 মে'ৰ পৰা 30 মে' পৰ্যন্ত লকডাউন ঘোষণা কৰা হৈছে ৰাজ্যখনত। আৰু উল্লেখ্য যে কৰোনাত আক্ৰান্ত হৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাতৃৰো মৃত্যু হৈছে। আৰু ৰাজ্যখনত সদ্য অনুষ্ঠিত বিধানসভা নিৰ্বাচনত মানি চলা হোৱা নাছিল কোভিড আচৰণ বিধি, যাৰ বাবে এই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে আজি ৰাইজ। কোভিড ভেকচিন চেণ্টাৰ বৃদ্ধিৰ বাবে আছুৰ স্মাৰক পত্ৰ। মৰিয়নি সমষ্টিত ভেকচিন চেণ্টাৰৰ সংখ্যা বৃদ্ধি কৰাৰ দাবীত সৰব হৈ পৰিছে নক্সাৰী আঞ্চলিক ছাত্ৰ সন্থা। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক পঞ্চানন দুৱাৰাৰ নেতৃত্বত যোৱা আছুৰ এটা সজতি দলে এই নক্সাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ বীৰু বৰকাকতিৰ জৰিয়তে যোৰহাট জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকলৈ মৰিয়নি তথা নক্সাৰী অঞ্চলত কোভিড ভেকচিন চেণ্টাৰৰ সংখ্যা বৃদ্ধিৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰিছে। চীনে পুনৰবাৰ নতুন এখন ইতিহাস ৰচনা কৰিলে। মহাকাশত চীনৰ ইতিহাস সফলতাৰে মংগলৰ বুকুত অৱতৰণ কৰিলে জুৰঙৰ ৰবাৰৰ। অৱশেষত ৰহস্যময়ী ৰঙা গ্ৰহ মংগলৰ বুকুত চীনে অৱতৰণ কৰিলে প্ৰথমখন মহাকাশ যান। টাইনৱেন 1 শীৰ্ষক চীনৰ এই অভিযান হৈছে প্ৰথমটো অভিযান য'ত এবাৰতেই কক্ষপথলৈ মহাকাশযান উৎক্ষেপণ কৰাৰ লগতে ৰঙা গ্ৰহৰ পৃষ্ঠত একেলগে লেণ্ডিং প্লেটফৰ্ম আৰু ৰবাৰ প্ৰেৰণ কৰা হৈছিল। লেণ্ডাৰ আৰু ৰবাৰৰ সৈতে কেপচুলটোৱে ৰঙা গ্ৰহৰ বায়ুমণ্ডল ভেটি পৃষ্ঠত উপনীত হয় আৰু ইয়াৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতে মংগলৰ বুকুত মহাকাশযান উৎক্ষেপণ কৰা প্ৰথমখন দেশ হৈ পৰিছে ৰঙা চীন। চিনহুৱা নিউজ এজেন্সিয়ে চীনৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসনৰ উদ্ধৃতি দি জনায় যে আজি লেণ্ডাৰে অৱতৰণ কৰে মংগল গ্ৰহত।
জুৰঙৰ ৰবাৰৰ সৈতে পেৰাচুটৰ সহায়ত লেণ্ডাৰে বায়ুমণ্ডলৰ পৰা 7 মিনিটৰ ভিতৰতে অৱতৰণ কৰে মঙ্গলৰ পৃষ্ঠত আৰু চীনে পঠোৱা এই ৰঙা ৰবৰ মঙ্গল গ্ৰহৰ ইউটোপিয়া প্লেটিচিয়া স্থানত অৱতৰণ কৰে চীনৰ এই নতুন ইতিহাসত ৰঙা গ্ৰহত অৱতৰণ কৰা চীনৰ এই ৰবাৰৰ 6টা চকা আছে আৰু ই সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত হয় ইয়াৰ ওজন প্ৰায় 240 কিলোগ্ৰাম হোৱাৰ লগতে ই মঙ্গল গ্ৰহৰ পৰা শিলৰ নমুনা সংগ্ৰহ কৰিব আৰু সেইবোৰৰ অধ্যয়ন কৰিব এই ৰবাৰে প্ৰায় 3 মাহ ধৰি কাম কৰিব মঙ্গল গ্ৰহত লক্ষণীয় যে টাইনৱেন 1এ ফেব্ৰুৱাৰীতে মঙ্গল গ্ৰহৰ কক্ষপথত উপস্থিত হৈছিল আৰু ফেব্ৰুৱাৰী মাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ পাৰসেভাৰেন্স ৰবাৰে মঙ্গল গ্ৰহত অৱতৰণ কৰিছিল আৰু দীঘলীয়া সময়ৰ পৰীক্ষাৰ অন্তত ই মঙ্গল গ্ৰহত বৈজ্ঞানিক কাম আৰম্ভ কৰিছে নাছাই এখন মিনি হেলিকপ্টাৰো গ্ৰহণ কৰিছে এবাৰ প্ৰেৰণ কৰিছে যিয়ে ইয়াৰ 5টাকৈ সফল উৰণ সম্পূৰ্ণ কৰিছে এই দুয়োখন দেশৰ উপৰি চলিত বছৰতে সংযুক্ত আৰব আমিৰশ্বাহীৰ মহাকাশযান হবেও মঙ্গল গ্ৰহৰ কক্ষপথত উপনীত হৈছে যিয়ে মঙ্গল গ্ৰহৰ কক্ষপথত প্ৰদক্ষিণ কৰিব আৰু ইয়াৰ এখন বিতং মানচিত্ৰ প্ৰস্তুত কৰিব